প্ৰথমতে আপোনালোকক আহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই অকলে ইয়াত থিয় হোৱা নাই, মোৰ লগত আপোনালোকে নিশ্চয় দেখা পাইছে কেইজন মানুহ থিয় হৈছে। আমাৰ ইয়াত চাৰিং পঞ্চায়তৰ অন্তৰ্গত পূব বাঞ্জামাৰা 4 নম্বৰ ৱাৰ্ডৰ যোনটো আমাৰ ইয়াত কমচে কম 200 পৰা 250 মানুহ ফেমিলি আছে। এটা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অকণমান বৰষুণ পৰিলে স্কুলত যাব নোৱাৰে। মই এটা ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা 3 মাহ আগত। ভিডিঅ'টো বনোৱাৰ পিছত মোৰ বৰ্তমান পঞ্চায়তৰ যোনজন নমিনী আছে মামুন ৰছিদ চাহাব, তেওঁ মোক প্ৰতিশ্ৰুতি দিছিলে যে মই 15 দিনৰ ভিতৰত তোমাক ৰাবিছ পেলাই দিম। কিন্তু আজি 3 মাহ হৈ গ'ল। 3 মাহ উভতি যোৱাৰ পিছতো মোক ৰাবিছ আমাৰ ৰাউতটোত দিয়া নাই এতিয়ালৈকে। নিদিয়াত মই যোৱা পৰহি এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো বনোৱাৰ পিছত আপোনাৰ 3 ঘণ্টাৰ পিছত তেওঁৰ কিছুমান বাহিনীয়ে মোক এনেকুৱা দম দিছে যে মোক উঠাই লৈ যাব, মোক চাই ল'ব, মই কিয় ভিডিঅ'বোৰ বনাওঁ।